গুড মৰ্ণিং ষ্টুডেণ্টছ। হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা 2021-ৰ কাৰণে অসমীয়াৰ ৰেপিড ৰিডাৰৰ 2 নম্বৰ চেপ্টাৰ কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা। ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত যিখিনি কমন কুৱেশ্যন এইবাৰ আহিব পাৰে, ইয়াৰ লগতে আগৰ বছৰত অহা কুৱেশ্যন গোটেইখিনি নতুন চিলেবাছৰ আধাৰত মই আজি এইটো ভিডিঅ'ৰ যোগেদি আলোচনা কৰি যাম। চ' তোমালোকৰ ৰেপিড ৰিডাৰৰ দুটা চেপ্টাৰ আছে, এটা আছে মূল্যবোধ শিক্ষা আৰু এটা আছে কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা। ইয়াৰ পৰা এইবাৰ নতুন চিলেবাছ অনুসৰি এটা চেপ্টাৰ তোমালোকে পঢ়িলে হ'ল। গতিকে কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা এই চেপ্টাৰটো তোমালোকে পঢ়িব লাগিব। এইবাৰ ইয়াৰ পৰা যিখিনি কুৱেশ্যন হ'ব, ইয়াৰ লগতে আগৰ বছৰত কি কি কুৱেশ্যন আহিছিল সেইখিনি আজি মই আলোচনা কৰিম। প্ৰথমতে আহিছোঁ শ্বৰ্ট কুৱেশ্যন। যিখিনি শ্বৰ্ট কুৱেশ্যন আছে তোমালোকৰ শ্বৰ্ট কুৱেশ্যন তোমালোকে বাদ দিব নোৱাৰা। গতিকে 1 মাৰ্ক আৰু 2 মাৰ্কৰ কুৱেশ্যন গোটেইখিনি তোমালোকে চাব লাগিব। এইটো চোৱা, প্ৰথম কুৱেশ্যনটোত আছে কৈশোৰ কালৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। কৈশোৰ কালৰ এটা বৈশিষ্ট্য কি? এনচাৰ লিখিবা এই ধৰণে, কৈশোৰ কালত দ্ৰুত শাৰীৰিক বিকাশ হয়। এইটো হৈছে কৈশোৰ কালৰ এটা বৈশিষ্ট্য। 2 নম্বৰ আছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়। তোমালোকৰ চেপ্টাৰটোৰ নাম হৈছে কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা। এতিয়া কৈশোৰ কাল বুলিলে কোনটো সময়ক বুজায় এইটো এনচাৰটো লিখিবা তোমালোকে এই ধৰণে। এইটো চোৱা 2017ত আহিছে। সাধাৰণতে 10-ৰ পৰা 11 বছৰ বয়সৰ পৰা 10-11 বছৰ বয়সৰ পৰা 18-19 বছৰ বয়সৰ সময়খিনিক কৈশোৰ কাল বুলি জনা যায়। অৰ্থাৎ বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱা হ'ল কৈশোৰ কাল। 10-11 বছৰৰ পৰা 18-19 বছৰলৈ যি সময়, ইয়াক কি বুলি কয়? কৈশোৰ কাল, টিনেজ। তাৰপিছত চোৱা নেক্সট, মানৱ জীৱনৰ কোনছোৱা কালক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি। এনচাৰটো লিখিবা, মানৱ জীৱনৰ কৈশোৰ কালছোৱাক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি। নেক্সট আছে ইম্পৰ্টেণ্ট কুৱেশ্যনটো চোৱা নেক্সট, কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক কি বুলি কোৱা হয়? এনচাৰ হ'ব, কৈশোৰ কালৰ বাবে প্ৰচলিত শিক্ষাক মাধ্যমিক শিক্ষা বুলি কোৱা হয়। তাৰপিছত আছে কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা পাঠটি কোনে ৰচনা কৰিছে? এনচাৰ কি হ'ব? ডক্টৰ স্বৰ্ণলতা দাসে ৰচনা কৰিছে। তাৰপিছত আছে নেক্সট কুৱেশ্যনটো চোৱা, কৈশোৰ কালক কি কাল বুলি অভিহিত কৰিব পাৰি? এনচাৰ কি হ'ব? কৈশোৰ কালক ৰূপান্তৰ কাল বুলি অভিহিত কৰিব পাৰি এইটো। তাৰপিছত নেক্সট কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যনটো চোৱা, ভাৰত চৰকাৰে কোন চনত ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে? ইয়াৰ এনচাৰটো কি হ'ব? 1986 চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে। তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা, আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ সময়ছোৱা জীৱনৰ কেনে ধৰণৰ সময় বুলি অভিহিত কৰিছে? আন্তঃৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাধ্যমিক শিক্ষাৰ কালৰ যিটো সময়ছোৱা, সেই সময়ছোৱাক কি সময় বুলি অভিহিত কৰিছে? এনচাৰ কি হ'ব? আন্তঃৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বা আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক জীৱনৰ আলিদোমোজা, ক্ৰছ ৰোডছ অফ লাইফ বুলি অভিহিত কৰিছে। মাধ্যমিক শিক্ষাৰ যিটো সময় অৰ্থাৎ টিনেজ, যিটো কৈশোৰ কাল, ইয়াক কি বুলি কৈছে? জীৱনৰ আলিদোমোজাৰ সময়। চ' এইখিনি গ'ল তোমালোকৰ শ্বৰ্ট কুৱেশ্যন, যিখিনি কিতাপত আছিলে এইখিনি। ইয়াৰ লগতে মই লাষ্টত আলোচনা কৰিম যিখিনি পৰীক্ষাত আহিছে। চ' শ্বৰ্ট কুৱেশ্যন এইখিনি। তাৰপিছত আহিব তোমালোকৰ 2 আৰু 3 মাৰ্কৰ কুৱেশ্যন। প্ৰথম কুৱেশ্যনটো চোৱা কি কৈছে, কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা। কিশোৰীৰ যিটো শৰীৰত যি লক্ষণবোৰ দেখা যায়, বিকাশবোৰ হয় কৈশোৰ কালত, সেই বিকাশবোৰৰ সম্বন্ধে তোমালোকে লিখিব লাগিব। এইটো কুৱেশ্যন 2 অথবা 3 মাৰ্কৰ কাৰণে আহিব পাৰে। তোমালোকে এনচাৰটো এইদৰে লিখিবা, কৈশোৰ কালত দ্ৰুত শাৰীৰিক বিকাশ সহজেই লক্ষণীয় বিষয়। যৌৱন প্ৰাপ্তিৰ লগে লগে হোৱা জৈৱিক পৰিৱৰ্তনে ল'ৰা ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈৰ্ঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয়। প্ৰজনন ক্ষমতা প্ৰাপ্তি কৈশোৰ কালৰ এক প্ৰধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন, কণ্ঠস্বৰ পৰিৱৰ্তন আদিয়ে দেখা দিয়ে। এই অভাৱনীয় পৰিৱৰ্তনসমূহে কিশোৰীৰ মনলৈ আত্মসচেতনতাৰ ভাৱ জগাই তোলে। চ' এইখিনি আছিলে কি কৈশোৰ কালৰ যিটো শাৰীৰিক বিকাশ। কৈশোৰ কালত চাবা আমাৰ কি হয়, শাৰীৰিক বিকাশৰ লগতে জৈৱিক বিকাশ হয়। আমাৰ কি প্ৰজনন ক্ষমতা প্ৰাপ্তি হয়। 12 বছৰৰ পৰা ছোৱালীসকলৰ প্ৰজনন ক্ষমতাটো আহে, ইয়াৰ পিছত ল'ৰাসকলৰো তাৰপিছত আহে। গতিকে এই কৈশোৰ কাল যিটো আছে, এই কৈশোৰ কালত কি শৰীৰৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন পৰিৱৰ্তন কি পৰিলক্ষিত হয়। ইয়াৰ লগতে কণ্ঠস্বৰ
আৰু শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগৰো আকাৰ বৃদ্ধি পায়। এইখিনি হ'ল কৈশোৰ কালৰ যিটো শাৰীৰিক এটা বিকাশ। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। তাৰপিছত আছে চোৱা, কৈশোৰ কালত কিশোৰ কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱৰ্তনসমূহ ফঁহিয়াই লিখা। নৈতিক পৰিৱৰ্তন মানে কি? কৈশোৰ কালত কিশোৰ কিশোৰীৰ মাজৰ যিটো নৈতিক পৰিৱৰ্তন হয়, সেই নৈতিক পৰিৱৰ্তনখিনি কি হয়? তেওঁলোকৰ নীতি নিয়ম বা তেওঁলোকৰ মানে যিটো ব্ৰেইন বা তেওঁলোকৰ যিটো আত্মসচেতনতাৰ বৃদ্ধি, সেই সচেতনতা কেনেকৈ বৃদ্ধি পায়, সেই নৈতিক চেতনাৰ ভাৱ তেওঁলোকৰ মাজত কেনেকৈ গঢ়ি উঠে, এই বিষয়ে তোমালোকে ইয়াত বৰ্ণনা কৰিব লাগিব। ইয়াৰ যিটো এনচাৰৰ PDF ফাইল মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে ডাউনলোড কৰা আৰু এই এনচাৰটো ভালদৰে লিখি লোৱা। মই এইটো কৈ নিদিওঁ, এইটো তোমালোকে ভালদৰে লিখি ল'বা চাই। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, নেক্সট কুৱেশ্যনটো মই আলোচনা কৰিম। কৈশোৰ কালছোৱাত মানসিক বিকাশ কেনেদৰে হয়? কৈশোৰ কালত শিক্ষাৰ্থীসকলৰ মানসিক বিকাশ কেনেদৰে হয়? এইটো ইম্পৰ্টেণ্ট হয়, 2 মাৰ্কৰ কাৰণে আহিব। এইটো এনচাৰ এইদৰে লিখিবা। কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ হয়। মানসিক শক্তি মানে বুদ্ধি, বিমূৰ্ত চিন্তনৰ ক্ষমতা, যুক্তি শক্তি, বিভিন্ন ক্ষেত্ৰত আগ্ৰহ আদিক বুজায়। কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ কিছু গতি মন্থৰ হয়, শেষৰ পিনে ই দ্ৰুততৰ গতি লয়। এই সময়ত কৈশোৰ কালৰ অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ বৃত্তিৰে যুক্তিসংগত চিন্তা কৰিব পৰা শক্তিৰো বিকাশ হয়। কৈশোৰ কালছোৱাত চাবা, কিশোৰ কিশোৰীৰ যিটো চিন্তনৰ যিটো এটা ক্ষমতা বা তেওঁলোকৰ যিবোৰ যুক্তি শক্তি, যিকোনো এটা কথা ভাবাৰ যিটো এটা চিন্তাধাৰাৰ এটা বিশেষ ক্ষমতা, এইটো বৃদ্ধি পায়। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে, কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা মৌলিক বিষয় কি কি? এনচাৰটো লিখিবা এই ধৰণে, 2 মাৰ্কৰ হয়। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক পাঠ্যক্ৰমত 4টা মৌলিক বিষয় থকা প্ৰয়োজনীয়। সেই বিষয়কেইটা হৈছে ভাষা শিক্ষণ, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো আছে, কিশোৰ সংস্কৃতি কি? কিশোৰ সংস্কৃতি কি? এই এনচাৰটো তোমালোকে এইটো লিখি ল'বা ভালদৰে চাই। মই ইয়াৰ ডিছক্ৰিপশ্যনত PDF ফাইলটো দি দিছোঁ, মই কেৱল কুৱেশ্যনখিনি কৈ যাম। নেক্সট আছে, এইবিলাক ব্ৰড কুৱেশ্যন হয় 4 আৰু 5 মাৰ্কৰ কাৰণে। এই কুৱেশ্যনটো আছে, প্ৰথম কুৱেশ্যনটো চোৱা, কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা। চাবা, প্ৰথমতে কৈশোৰ কালত আমাৰ দেহত কি বিভিন্ন পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয় কিশোৰ কিশোৰীৰ দেহত। এতিয়া ইয়াতে 2টা পইণ্ট বুজাই লিখি উঠিছে, এটা আছে আৱেগিক ইম'চনেল আৰু এটা আছে সামাজিক যিটো ছ'চিয়েল চেঞ্জেছ। চ' এই 2টা বস্তু তোমালোকে লিখিবা কি ধৰণে, এইটো ভালদৰে বুজাই তোমালোকে, এইটো কুৱেশ্যন আহিলে তোমালোকৰ 4 মাৰ্ক বা 5 মাৰ্কৰ কাৰণে তোমালোকৰ পৰীক্ষাত আহিব। গতিকে এনচাৰটো এইদৰে লিখিবা, মানৱ জীৱনৰ কৈশোৰ কালছোৱা হৈছে অতি গুৰুত্বপূৰ্ণ সময়। ই হৈছে বাল্যকাল আৰু প্ৰাপ্তবয়স্কৰ মাজৰ সময়ছোৱা। এই কালছোৱাত শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আদি বিভিন্ন দিশৰ বিকাশ সাধন হয়। তলত কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই আলোচনা কৰা হ'ল। এতিয়া প্ৰথমতে লিখিবা আৱেগিক বিকাশ। কৈশোৰ কালছোৱাত কিশোৰ কিশোৰীৰ পূৰ্ণতম আৱেগিক বিকাশ হয়। ফলত সিহঁতৰ মনোজগতত আলোড়নৰ সৃষ্টি হয়। মন হৈ পৰে কেতিয়াবা আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী। আশা নিৰাশাৰ দোমোজাত পৰি বহুতৰে অন্যৰ লগত মিলিব নোৱাৰা সমস্যাই দেখা দিয়ে। সুস্থভাৱে নিজৰ মনক পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ কিশোৰী হৈ পৰে বিদ্ৰোহী মনোভাৱাপন্ন। পৰিয়ালৰ প্ৰতি, সমাজৰ প্ৰতি নেতিবাচক মনোভাৱ পোষণ কৰা এনে কিশোৰ কিশোৰীৰ শিক্ষা দিব নোৱাৰিলে সিহঁতৰ মনত অপৰাধ প্ৰৱণতাৰ সৃষ্টি হয়। এইটো হ'ল আৱেগিক বিকাশ, তেওঁলোকৰ মনত কি ধৰণৰ আলোড়নৰ সৃষ্টি হয় এইখিনি। 2 নম্বৰ লিখিবা সামাজিক বিকাশ। কৈশোৰ কালত কিশোৰ কিশোৰীৰ মাজত সামাজিক বিকাশ এক লেখত ল'বলগীয়া বিষয়। দলীয় মনোভাৱৰ লগতে সহমৰ্মিতাৰ উন্মেষ হয় এই কালছোৱাত। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপ-সংস্কৃতি, যাক কিশোৰ সংস্কৃতি বুলি অভিহিত কৰা হয়। ইয়াতে তোমালোকে কিশোৰ সংস্কৃতিৰ বিষয়ে অলপ লিখিব লাগিব। কিশোৰ অৱস্থাৰ চালচলন, সাজপাৰ, বাক-ভংগী, ধ্যান ধাৰণা, আনকি ৰাজনৈতিক মতাদৰ্শ আদিতো এই সংস্কৃতিয়ে যথেষ্ট প্ৰভাৱ পেলায়। এইখিনি লিখিলে তোমালোকৰ হৈ যাব। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে,
এই কুৱেশ্যনটো চোৱা 2017 আৰু 18 চনত আহিছিল। কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী উদাহৰণসহ বুজাই লিখা। এতিয়া চাবা কৈশোৰ কাল হৈছে কি 10 বছৰৰ পৰা 19 বছৰলৈকে কৈশোৰ কাল বুলি কয় ইয়াক। এতিয়া এই কালত যদি আমি শিক্ষা নিদিওঁ তেনেহ'লে কৈশোৰীৰ মাজত কি এটা শৈক্ষিক বিকাশ যিটো আছে সেইটো গঢ়ি নুঠে। গতিকে কৈশোৰ কালৰ বাবে কোন ধৰণৰ শিক্ষা আমি আগবঢ়াব লাগিব, তেওঁলোকক কেনেধৰণৰ শিক্ষা প্ৰদান কৰিলে তেওঁলোক ভৱিষ্যতে আগবাঢ়িব পাৰিব, সেই শিক্ষাৰ সম্বন্ধে তোমালোকে বহলাই লিখিব লাগিব। ইয়াৰ এনচাৰটো মই PDF ফাইল ডেছক্ৰিপশ্যনত দি দিছোঁ, তোমালোকে ডেছক্ৰিপশ্যনৰ পৰা এইটো PDF ফাইল ডাউনলোড কৰি লোৱা আৰু এনচাৰখিনি ভালদৰে চাই লিখি লোৱা। মই এতিয়া তোমালোকক কুৱেশ্যনখিনি কৈ যাম। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 17 আৰু 18 চনত আহিছিল। তাৰপিছত আহিব পাৰে চমুটোকা লিখা। চমুটোকা ইমান ইম্পৰ্টেণ্ট নহয়, এইকেইটা নাচালে হৈ যাব। নেক্সট আছে তোমালোকৰ কিশোৰ কিশোৰীৰ মনত আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে পৰিস্থিতিৰ সংঘাত ব্যাখ্যা কৰা। কিশোৰ কিশোৰীৰ মনৰ যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য সেইটো কি পৰিস্থিতিৰ সংঘাত। এই পৰিস্থিতিৰ সংঘাত মানে কি এইটো তোমালোকে ব্যাখ্যা কৰিব লাগিব। এই এনচাৰটো তোমালোকে এইদৰে লিখিবা। কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল পৰিস্থিতিৰ সংঘাত বা আইডেণ্টিটি ক্ৰাইচিছ। বিপৰীত ভাৱাপন্ন বিভিন্ন অনুভূতিৰ প্ৰভাৱত কিশোৰ কিশোৰীৰ মনত এই সংঘাতৰ উদয় হয়। নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতৰ লগত অমিলখিনি কিশোৰ কিশোৰীয়ে নিজৰ চিন্তা, বুদ্ধি বা বিচাৰ বিবেচনাৰে ফহিয়াই চাব নোৱাৰে। কৈশোৰত গঢ়ি উঠা আদৰ্শবাদৰ লগত বাস্তৱতাৰ সংঘাতে জন্ম দিয়ে পৰিস্থিতিৰ সংঘাত। সমাজ গঠনত এনে ধৰণৰ সংঘাতে জোৱাৰৰ সৃষ্টি কৰে। এতিয়া চাবা পৰিস্থিতিৰ সংঘাত শব্দটো যদি আমি জেনেৰেলি একদম সাধাৰণভাৱে বুজিব বিচাৰোঁ তেতিয়াহ'লে এই কথাটো এই ধৰণৰ হ'ব। কিশোৰ কিশোৰীক বিদ্যালয়ত তেওঁলোকৰ মাধ্যমিক শিক্ষাৰ যোগেদি যি শিক্ষা প্ৰদান কৰা হয়, তেওঁলোকে যিখিনি জ্ঞান বা যিখিনি তেওঁলোকে নলেজ লাভ কৰে তাৰ পৰা তেওঁলোকৰ এটা কি বেলেগ এটা আদৰ্শৰ সৃষ্টি হয় নিজৰ মনত এটা বেলেগ জগতৰ তেওঁলোকে সৃষ্টি কৰি লয়, এটা আদৰ্শবাদ ভাৱ এটা তেওঁলোকৰ মনত গঢ়ি উঠে। কিন্তু যেতিয়া সামাজিক ক্ষেত্ৰত তেওঁলোকে এইখিনি নিয়ম প্ৰয়োগ কৰিব খোজে তেতিয়া দেখা পায় সমাজৰ নিয়ম আৰু তেওঁৰ যিটো নৈতিকতা সেইটো কি বেলেগ হয়। ইয়াৰ কাৰণে কি এটা তেওঁলোকৰ মনত বেলেগ এটা অনুভূতিৰ সৃষ্টি হয়। ইয়াক আমি কি বুলি ক'ব পাৰোঁ, পৰিস্থিতিৰ সংঘাত বুলি ক'ব পাৰোঁ। কাৰণ তেওঁলোকে যিটো বস্তু শিকিছে আৰু ইয়াৰ প্ৰয়োগ সমাজত কৰিব খুজিছে সেইটো সম্পূৰ্ণ উল্টা হয়। সমাজত তেওঁলোকে সম্পূৰ্ণ উল্টা বস্তুটো চাই আছে, সেইকাৰণে ইয়াক কি পৰিস্থিতিৰ সংঘাত বুলি আমি ক'ব পাৰোঁ। নেক্সট আছে চোৱা বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্ৰধান বৈশিষ্ট্য। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যদি 2020ত অহা নাই এইবাৰ চোৱা আহাটো একদম খাটাং। 2021ত এইটো কুৱেশ্যন আহিব যদি 2020ত অহা নাই। বিপৰীত লিংগকামিতা মানে কি এই টপিকটো ফাৰ্ষ্ট আমি বুজিব লাগিব, তাৰপিছতে আমি বুজিব পাৰিম কৈশোৰ কালৰ এইটো এটা বৈশিষ্ট্য কিয় হয়। এই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো তোমালোকে এনচাৰ এইদৰে লিখিব লাগিব। বিপৰীত লিংগকামিতা কৈশোৰ কালৰ এক প্ৰধান বৈশিষ্ট্য। এই সময়ত কিশোৰ কিশোৰীসকল শাৰীৰিকভাৱে পৈণত অৱস্থা পায়। এই কালছোৱাত দেহত থকা অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ নিঃসৰণ আৰম্ভ হয়, যাৰ বাবে জৈৱ ৰাসায়নিক পৰিৱৰ্তনে দেখা দিয়ে। এই প্ৰক্ৰিয়াত দেহৰ যৌন গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠি কিশোৰ কিশোৰীক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তোলে। ফলত সিহঁতে বিপৰীত লিংগৰ প্ৰতি প্ৰবলভাৱে আকৰ্ষণ অনুভৱ কৰে। বিপৰীত লিংগকামিতাৰ বাবে বহুত কিশোৰ কিশোৰীয়ে এই কালছোৱাত অঘটন ঘটোৱাৰ সম্ভাৱনা থাকে। সেয়ে এই সময়ছোৱাত কিশোৰ কিশোৰীক সুপথে পৰিচালিত কৰাৰ বাবে অভিভাৱিকাসকল সচেতন হোৱা অতি জৰুৰী। চাবা বিপৰীত লিংগকামিতা মানে এক লিংগ আন এক লিংগৰ প্ৰতি থকা যিটো আকৰ্ষণ, পুৰুষ মহিলাৰ যিটো আকৰ্ষণ, এই আকৰ্ষণটো কি আমাৰ কৈশোৰ কালত বেছিকৈ দেখা দিয়ে। কৈশোৰ কালত আমাৰ দেহৰ যিখিনি শাৰীৰিক বা লৈংগিক লিংগৰ ক্ষেত্ৰত যি পৰিৱৰ্তন দেখা যায়, আমাৰ যৌৱন এটা বেলেগ অফুৰন্ত শক্তিৰ অধিকাৰী হয় কিশোৰীসকল। তেওঁলোকৰ যিটো অন্তঃস্ৰাৱী গ্ৰন্থ আছে ইয়াৰ নিঃসৰণৰ ফলত তেওঁলোকৰ হৰমনৰ সংখ্যা বাঢ়ি যায় বডিত। এই ধৰণৰ কিছুমান শাৰীৰিক পৰিৱৰ্তনৰ ফলত তেওঁলোকৰ যিটো কৈশোৰ কালৰ যিটো এটা লিংগৰ প্ৰতি বেলেগ এটা এট্ৰাকশ্যন, এটা লিংগই বা পুৰুষে মহিলাৰ প্ৰতি যিটো এট্ৰাকশ্যন, এই বিপৰীত লিংগকামিতা যিটো এটা তোমালোকৰ পিৰিয়ড হয়, এই পিৰিয়ডটো কৈশোৰ কালতে বেছি বৃদ্ধি পায়। সেইকাৰণে কৈছে কি বিপৰীত লিংগকামিতা কৈশোৰ কালৰ এক বৈশিষ্ট্য বুলি কৈছে। এটা লিংগ আন এটা লিংগৰ প্ৰতি আকৰ্ষণ, এই যিটো আকৰ্ষণীয় এই ভাৱটো কৈশোৰ কালত বেছিকৈ পৰিলক্ষিত হয়।
তাৰপিছত এতিয়া আলোচনা কৰিম পৰীক্ষাত অহা কুৱেশ্যনখিনি। চাবা পৰীক্ষাত অহা কুৱেশ্যন 2015 আৰু 13 আহিছিল শ্বৰ্ট কুৱেশ্যন। ইয়াতে কৈছে আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কোন চনত গঠিত হৈছিল? এইটো কি হ'ব? 1986 আলোচনা কৰিছোঁ। নেক্সট আছে কৈশোৰ কাল বুলিলে কোন সময়ক বুজায়? এইটো আলোচনা কৰিছোঁ। তাৰপিছত আছে ভাৰত চৰকাৰে কোন চনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষণা কৰে? এইটো আলোচনা কৰিলোঁ 1986। নেক্সট আছে কৈশোৰ কালক কি কাল বুলি অভিহিত কৰিব পাৰি? এইটো আলোচনা কৰিলোঁ আলিদমজাৰ কাল। তাৰপিছত চাবা 2 মাৰ্কৰ কুৱেশ্যন কৈশোৰ কালৰ বাবে কেনেধৰণৰ শিক্ষা উপযোগী হ'ল এইটো। তাৰপিছত আছে চমৰটোকা লিখা দিবা স্বপ্ন বীৰ পূজা, এইটো মই আলোচনা কৰিলোঁ। এতিয়া তোমালোকৰ ইয়াৰ পৰা আহিব পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে কৈশোৰ কালৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। এইটো 2 মাৰ্কৰ কাৰণে এবাৰ আহিব পাৰে, এইটো ভালদৰে চাই ল'লে হ'ল। তাৰপিছত আছে চোৱা নেক্সট কিশোৰ সংস্কৃতি বুলিলে কি বুজা? ইয়াৰ ঋণাত্মক আৰু ধনাত্মক দিশ দুটামান উদাহৰণ দিয়া। কিশোৰ সংস্কৃতি কি? ইয়াৰ দুটা কি নিগেটিভ আৰু পজিটিভ দুটা উপায় ইয়াৰ মানে দিশ তোমালোকে উল্লেখ কৰিব লাগিব কিশোৰ সংস্কৃতিৰ। তাৰপিছত আছে কৈশোৰ কালক কি কি দুখন জগতৰ সংযোগী কাল বুলি ক'ব পাৰি? এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত আছে কিশোৰ অৱস্থা প্ৰাপ্তি কোন দুটি ক্ষেত্ৰত আগতীয়া হয়? নেক্সট আছে তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক আৰু মৌলিক বিষয় কি কি? এইটো আলোচনা কৰিলোঁ। লাষ্ট কুৱেশ্যনটো আহিব বীৰ পূজাৰ প্ৰবৃত্তি কৈশোৰ কালৰ আন এক বৈশিষ্ট্য কথাষাৰি পাঠৰ আধাৰত চমুকৈ বুজাই লিখা। চ' তোমালোকৰ এই চেপ্টাৰৰ পৰা কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা এই চেপ্টাৰৰ পৰা যিখিনি কমন কুৱেশ্যন লাগিছিল মই গোটেইখিনি আলোচনা কৰিলোঁ। মই যিখিনি কুৱেশ্যন দিলোঁ এই গোটেইখিনি তোমালোকে ভালদৰে ফ'ল' কৰা। এইখিনি ফ'ল' কৰিলে মই ভাবোঁ ইয়াৰ বাহিৰে আৰু কুৱেশ্যন মানে নাহাৰ চান্সটোৱে বেছি। শ্বৰ্ট কুৱেশ্যনখিনি গোটেইখিনি চাবা আৰু যিখিনি ব্ৰড কুৱেশ্যন মই দিছোঁ এইখিনি ভালদৰে চাবা তোমালোকে। ইয়াৰ পিছতো যদি কিবা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা ওলাব পাৰোঁ মই দি থাকিম। আজি যিটো মানে এইটো ভিডিঅ'ত যিখিনি কুৱেশ্যন আলোচনা কৰিলোঁ ইয়াৰ এটা PDF ফাইল আছে আৰু সেই PDF ফাইলটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। চ' সেইটো লিংকত তোমালোকে যোৱা আৰু PDF ফাইলটো ডাউনলোড কৰি লোৱা। তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে এটা গ্ৰুপ খোলা হৈছে আৰু সেই গ্ৰুপত তোমালোকে জইন হৈ ল'বা যদি এতিয়ালৈকে জইন হোৱা নাই। আৰু তাত যিকোনো তোমালোকৰ ডাউট আছে সুধিব পাৰিবা, মই তাৰ এনচাৰ দিয়াৰ চেষ্টা কৰিম। ইয়াৰ পিছত তোমালোকৰ পৰীক্ষাৰ কাৰণে এটা গুড নিউজ হৈছে তোমালোকৰ পৰীক্ষাৰ কাৰণে যি ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে যিকোনো ছাবজেক্টৰ মোৰ চেনেলত তোমালোকে পাই থাকিবা। গতিকে আজিৰ PDF ফাইলটো ডাউনলোড কৰি লোৱা, এনচাৰখিনি তোমালোকে প্ৰিণ্ট আউট বা বহীত লিখি লোৱা। ইয়াৰ পিছত যিকোনো ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে তোমালোকক মই দি থাকিম। এই ধৰণৰ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন পাই থাকিবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনটো প্ৰেছ কৰি লোৱা যাতে বিভিন্ন আপডেট তোমালোকে পাই থাকিব পাৰা। ইয়াৰ লগতে তোমালোকৰ যিমান ফ্ৰেণ্ডছ এবাৰ হায়াৰ ছেকেণ্ডেৰী দিব তেওঁলোকৰ লগত এইটো ভিডিঅ' তোমালোকে শ্বেয়াৰ কৰি দিবা আৰু তেওঁলোকক এইটো গ্ৰুপত জইন হ'ব দিবা। গ্ৰুপৰ যিটো লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। গতিকে আজিৰ এইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।